তো হেল্ল' গাইজ, আমি ফুৰিবলৈ যাই আছোঁ। তাৰমানে আমাৰ অসমৰ একদম লাগি থকা মেঘালয় ডিষ্ট্ৰিক্ট, একদম অসমৰ লগতে লাগি আছে। আমি তাত ফুৰিবলৈ যাই আছোঁ, কিন্তু ৰাস্তাটো ইমানেই বেয়া মানে নক'ব আৰু। আমাৰ দুটা বন্ধু আগত যাই আছে আৰু দেখি আছে একদম কেয়াৰলেছ হয়। মানুহবিলাক চাওক, মানে আচৰিত আৰু তাৰে ওপৰতো বোলে মানুহ বসবাস কৰে। মানে ৰাস্তা পদূলি নাই, কেনেকৈ ওপৰত উঠাই, আচৰিত আৰু। তাত কি আছে আৰু, এইবিলাক হৈছে মেঘালয়। ৰাস্তাটো চাওক, ইয়াতে তাৰমানে আগতে এইখিনি জেগাত আৰু বহুত শিলকুঁৱৰী আছিল। শিলকুঁৱৰীত মানুহে কাম চাম কৰিছিল, এতিয়া নাই আৰু। বাগালে মাছটো পুরো ঠিকা খাওয়া লাগে পল্লী বাসপদার পায় চাওকচোন কেনেকুৱা, বাপৰে বাপ। এই তাৰে ওপৰতো মানুহ আছে বোলে। এইটো মোৰ বন্ধু হয়, তাৰ কি হাঁহি চাইছে না, বাপৰে বাপ। আৰু একজন আমাৰ লগত আছে, সি কেমেৰা কৰি ভিডিঅ' কৰি আছে। সিও, আমি ইউটিউবাৰ নহয়, ময়ো নহয়, এনে আমি অলপ ট্ৰাই কৰিলোঁ আৰু। সিও কেমেৰা কৰি আছে। এইবিলাক হৈছে জংঘল, তাৰে ওপৰত আছে আৰু। নিজৰা ওপৰৰ পৰা অহা পানী এইবিলাক এনেকৈ বৈ যায়। মোৰ বন্ধু চাওক, কেনেকুৱা ৰাস্তা দি আমি যাব লগা হৈছে। মানে এনেকুৱা ডেঞ্জাৰ ৰাস্তা, মানে আচৰিত ৰাস্তা আৰু। মানে কি ক'ম আৰু, উপায় নাই। ইয়াতে চাওক, মেঘালয়ৰ মানুহে আকৌ কি কৰিছে, ইয়াতে খাল বনাই কেনে আকৌ মাছো মাৰি আছে। চাওকচোন কিমান বেয়া ৰাস্তা আৰু, বাপৰে বাপ। হিচাপ নহয়, বেয়া আৰু, বাপৰে বাপ। তাতে আকৌ গা ধুই আছে মানুহে। আমি যাই আছোঁ, যাই পালোঁ। ইয়াতে যাক বন্ধুসকল, ইয়াতে বহুত ইণ্টাৰেষ্টিং। মাজত মাত্ৰ ৰাস্তাটো, তাৰপিছত এইটো হৈছে মেঘালয়, আকৌ এইটো হৈছে আমাৰ অসম। মাজত ৰাস্তাটো আৰু সীমা, তাৰমানে ইমান আৰু মানে এনেকুৱা। এতিয়া আৰু আমি ৰাস্তা পালোঁ, ইয়াতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় আই অসম।